এক ব্ৰেকিং নিউজ নগাঁৱৰ ৰঙাগড়ত গৰু চুৰি অপচেষ্টা চলাবলৈ গৈ চোৰাং গৰু আৰু বাহন সহ আটক এজন নিশা সামগুৰি আৰু কলিয়াবৰ আৰক্ষীয়ে বিভিন্ন স্থানত গৰু চুৰিৰ বিৰুদ্ধে চলাইছিল যৌথ অভিযান নগাঁৱৰ ৰঙাগড়ত আৰক্ষীয়ে খেদি কৰায়ত্ব কৰিলে AA05L 1684 নম্বৰৰ এখন TUV বাহন সহ এটা গৰু চুৰক TUV খনৰ ভিতৰৰ পৰা উদ্ধাৰ এজনী মৃত গাই গৰু সহ তিনিজনীকৈ গাই গৰু চুৰং গাই গৰু কেইজনী গোলাঘাট ফালৰ পৰা সামগুৰিলৈ সৰবৰাহৰ চেষ্টা চলাইছিল গৰু চুৰি এই চক্ৰটোৱে TUV খনত অহা আন তিনিটা গৰু চুৰ গাড়ী ৰখাই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় সামগুৰিৰ পৰা সোণাৰী বালি কলং পাৰটো পুৱতি নিশা আৰক্ষী অভিযান চলাই সাইকুল ইছলাম নামৰ লোকজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে 20টাকৈ চুৰাং গৰু চুৰি চক্ৰটোৰ সৈতে জড়িত সাইকুল ইছলাম ইকৰামুল হুছেইন আৰু নিবজ্যোতি শইকীয়া নামৰ তিনিজনক আটক কৰিবলৈ সক্ষম হৈছে নিবজ্যোতি শইকীয়াক দৌৰাই পানীৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে ৰঙাগড় শিৱ মন্দিৰৰ ওচৰত ইয়াতে কি গৰু গাড়ী এখন ধৰিছে নেকি গৰু গাড়ী এখন ধৰিছিলে নিচা থানাৰ কণ্টেক্ট ভিত্তিত নিচা লৈ আহিছিলে তেওঁলোকে গাড়ীখন ৰখা দেখি পেলাই তিনিজন পলালে এটা মোবাইল এখন আছিলে আৰু গৰু আছিলে চাৰিজন এটা গৰু ঢুকালে আৰু বাকী তিনিটা গৰু উদ্ধাৰ কৰিছে ৰাইজে আৰক্ষী সহকাৰে ড্ৰাইভাৰজন পলাইছিলে নেকি ড্ৰাইভাৰজন 1 কিলোমিটাৰ আঁতৰত ধৰি আনিছে দৌৰাই ধৰিছে এতিয়া এইটো কোন থানাৰ পুলিচ আছিলে নিচা থানা হয় এতিয়া এইটো ৰঙাগড় চাৰিআলিত আহি ধৰিছে ন ৰঙাগড় শিৱ মন্দিৰৰ ওচৰত ধৰিছে নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট সুহানা লাইভ।